জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি ক্লাছ 7ৰ গণিতৰ আমাৰ পেজ নম্বৰ 220 ঠিক আছে তাৰে আমি আৰম্ভণি কৰিম 13.1 ৰ কোৱেশ্চন নম্বৰ 4 ঠিক আছে ইয়াৰে প্ৰিভিয়াস ক্লাছত মই 13.1 ৰ কোৱেশ্চন নম্বৰ 1 2 and 3 প্ৰভাইড কৰিছিলো তাতে যদি আপোনালোকে লিখা নাই চোৱা নাই প্ৰিভিয়াস ক্লাছত চাই লব ঠিক আছে আৰু ধুনীয়াকৈ লিখি লব ওকে গতিকে আজি আমি আৰম্ভণি কৰিম কোৱেশ্চন নম্বৰ 4 আমাৰ লেসন নামটো আছে কিনো সূচক আৰু ঘাত ঠিক আছে but before starting my class welcome to my youtube channel exam jyoti and let's start the class with today's question number 4 ঠিক আছে 4 নম্বৰটো কি কৈছে 4 নম্বৰ প্ৰশ্নটো সূচকীয় ৰূপত প্ৰকাশ কৰা সূচকীয় ৰূপত মানে প্ৰকাশ কৰিব দিছে প্ৰথমটো আছে 343 ওকে প্ৰথমটো কি আছে 343 343 টো মই হাতক যদি 3 বাৰ পূৰণ কৰো মই 343 পাই যাম যেনেকৈ হাত পূৰণ হাত 49 আকৌ তাকে যদি পূৰণ কৰো আকৌ হাতে দি মই কিমান পাম 343 ওকে যেহেতু 3 বাৰ পূৰণ হৈছে গতিকে কি হ'ব 7 কিউব ঠিক আছে বুজি পাইছে গতিকে 343 টো যে আছে মই যদি সূচকৰ ৰূপত লিখিব যাও কি হ'ব 7 কিউব ওকে নেক্সট আছে 2 নম্বৰটো 729 ঠিক আছে 729 729 ওকে এটা চাবচোন আমাৰ আছে 729 729 টো কেনেকৈ লিখিম যদি মই 3 আপনার 6 বার পূরণ করু ঠিক আছে 1 2 3 4 5 6 ইয়াক যদি 6 বার পূরণ করু মই 7 to 9 পাম কেনেকৈ পাম চাই লও 3 3 গুণ কিমান 9 9 3 গুণ 27 ওকে এইফালে 3 3 গুণ 9 9 3 গুণ 27 এই দুটা মই পূরণ কৰিম কিমান পাম মই 7 7 49 নহয় 7 গুণ 14 যোগ 4 কিমান হ'ব 18 7 গুণ 14 গুণ 4 যোগ 1 5 কিমান হল to 12 হাত so 7 to 9 পালো নে বুজি পাইছে নে তাৰ মানে 3 যদি মই 6 বাৰ পূৰণ কৰো I will get 7 to 9 729 ঠিক আছে গতিকে কি হ'ব এটো গতিকে এটো কিমান হ'ব 3 to the power 6 6 বাৰ পূৰণ কৰিছো না 1 2 3 4 5 6 তাৰ মানে 3 6 বাৰ পূৰণ কৰিলে মই কি পাম 7 to 9 ঠিক আছে নেক্সট আছে আমাৰ কিনো 2187 ইয়াতে দিও মই ওকে 1 2 3 3 নম্বৰটো আছে 2187 এটা চাবচোন 7 to 9 যে আছে ইয়াক যদি আকৌ মই 3 দি পূৰণ কৰো কিমান পাম নো 9 3 গুণ 27 নহয় 3 গুণ 6 যোগ 2 8 7 গুণ 21 2187 পাইছো নে তাৰ মানে এটো কিমান হ'ব 3 to the 6 থাকিব আৰু এটা পূৰণ কৰিম 3 দি তাৰ মানে 3 to the 7 হ'ব ইয়াৰে আনসাৰ ওকে বুজি পাইছে নে 3 সূচক 7 টো হ'ব ইয়াৰে আনসাৰ কাৰণ 3 সূচক 6 থাকিলে মোৰ 7 to 9 পাও আৰু যদি আৰু এটো লগত এটা 3 দি পূৰণ কৰো মই পাও কিমান 2187 গতিকে আনসাৰটো কিমান হ'ব 3 to the power 7 3 সূচক 7 ওকে সো ইয়াৰে জায়গা কি লিখিব পাৰো মই 3 ক মই 7 বাৰ পূৰণ কৰিম ওকে ঠিক আছে না 7 টাইমছ পূৰণ কৰিছো সমান এটো কিমান হ'ব 3 to the power 7 ওকে ক্লিয়াৰ হৈছে না কথাটো নেক্সট চাবচোন 4 নম্বৰটো দিও মই ইয়াৰে 4 নম্বৰটো কি দিছিলো -2187 -2187 মাইনাস আছে গতিকে হে হ'ব আনসার জাস্ট মাইনাস থাকি যাব নহয় জানো সো মাইনাস থাকি গল এটা আৰু সেম সো ইয়াতে আপোনাৰ চাওকচোন মাইনাস এটা থাকি যাব যেটো মাইনাস একবাৰ লিখলেও হৈ যাব আকৌ 3 খানেকে 7 পূৰণ কৰিলে হ'ব কিন্তু যেহেতু অযুগ্ম অংকীয় হাত গতিকে মাইনাস থাকি যাব গতিকে সবকে -3 দি যদি 7 বাৰ পূৰণ কৰি দিও নহয় তেতিয়া মই একই আনসারটো পাম ঠিক আছে না -3 যদি মই 7 বাৰ পূৰণ কৰি দিও I will get -2187 তাৰ মানে -3 to the power কিমান হ'ব 7 ওকে ক্লিয়াৰ হৈছে এইখিনি কথা নহয় 4 নম্বৰটো হ'ল মই চাইছো তলৰ ফালে মোৰ অলপ জায়গা আছে সো যদি মই 6টা আছে 5 6 ইয়াতে দিব পাৰো মই ওকে আপোনাৰ যদি একো প্ৰবলেম নাই মই তলত একেলগে কন্টিনিউ কৰি দিও কন্টিনিউ কৰো সো 5 নম্বৰটো মই ইয়াতে দিম ওকে 5 নম্বৰটো কি আছে 3125 3125 3125 মই কেনেকৈ পাম 5 5 গুণ 25 again 25 পূৰণ 25 কিমান হ'ব নো 625 আকৌ ইয়াক যদি 5 দি কৰো 5 5 গুণ 25 যোগ হাতত 2 থাকি গল 5 গুণ 10 যোগ 2 12 5 গুণ 30 যোগ 1 yes সো 5 যদি মই 25 25 মানে কি
ইয়াতে 5 4বাৰ পূৰণ হৈছে তেতিয়া মই 625 পাইছো আৰু একবাৰ যদি পূৰণ কৰি দিও মই 3125 পাই যাম একত্ৰিশ 3125 গতিকে মই এইটো আনসাৰ কিমান হ'ব 5ক মই 5 বাৰ পূৰণ কৰিম ঠিক আছে তেনে হলে মই এইটো আনসাৰ পাই যাম ঠিক আছে ওকে গতিকে সেই কাৰণে এই জায়গা কি দিম মই যেটো 5ক 5 বাৰ পূৰণ কৰিছো সো 5 টু দি পাৱাৰ 5 তাৰ মানে 5ৰ হৈ 5 ওকে আৰু 6 নম্বৰটো ইয়াতে দি দিম মই ঠিক আছে না ইয়াতে আছে নেক্সট -3125 ইয়াতে আছে -5ক কিমান বাৰ পূৰণ কৰিম 5 টাইমছ ঠিক আছে গতিকে এটো কিমান হ'ব -5 to the power 5 okay -5 to the power 5 so these all are answers okay clear 3125 to 5 to the power 5 hobo and -3125 hobo kiman -5 to the power 5 okay tar mane -5 er hotok 5 okay ei tolor সংখ্যা to bhumi buli koy upor to husok buli koy okay thakibo monot goti ekhin junior ke likhilo moi side di diu thik ase এতিয়া আমি নেক্সট কোৱেশ্চন 5 টো চাম তলৰ 5 নম্বৰ প্ৰশ্নটো কি কৈছে ইয়াতে যে তলৰ প্ৰতিটো সংখ্যা হিহঁতৰ মৌলিক উৎপাদক ঘাটৰ পূৰণফল হিচাপে প্ৰকাশ কৰা এটো বস্তু 100 আছে এটো বস্তু মই কেনে কৰিম দেখাই নি আপোনালোকক 100 হা 100ক মই যদি লখাগু নাও কেনেকুৱা হ'ব চাওকচোন 2 50 বাৰত যাব নহয় 2 5 গুণ 10 আৰু এটা 050 अगेन 2 2 গুণ 4 আৰু 10 2 5 গুণ 10 এবাৰ কি হ'ব 5 5 গুণ 25 আর না যায় গতিকে এখৰ জায়গাত মই কি লিখিব পাৰো 2 পূৰণ 5 পূৰণ 5 ঠিক আছে তাৰ মানে এই গিটা যে আছে নহয় ইয়াৰ উৎপাদক বুলি কয় এখৰ উৎপাদক 2 2 5 5 আৰু এই গিটা 4 বাৰ পূৰণ কৰিলে মই 100 পাম ঠিক আছে গতিকে ইয়াক 2 দুটা আছে না 2 স্কয়াৰ লিখিম 5 দুটা আছে গতিকে 5 স্কয়াৰ এইটোই হল ইয়াৰ আনসাৰ ঠিক আছে একেবাৰে সহজ ঠিক আছে नेक्स्ट 2 नंबर तो চাও অলপ 2 नंबर তো কি দিছে 300 300 তো চাওকচোন কেনে কৰিম মই 2 ফার্স্ট 2 দি কৰিম 2 গুণ 2 ঠিক আছে 10 থাকি গল নহয় 2 5 গুণ 10 আৰু 0 अगेन 2 7 গুণ 14 10 থাকি গল 2 5 গুণ 10 ঠিক আছে এতিয়া এবাৰ তো 5 দি না যায় 3 দি চাও 3 2 গুণ 6 হাতত 1 থাকিল 15 3 5 গুণ 15 अगेन 5 5 ঠিক আছে 5 5 25 আর না যায় গতিকে 3 ঘর জায়গাত কি লিখিম মই 2 পূরণ 2 পূরণ 3 পূরণ 5 পূরণ 5 ঠিক আছে 2 দুইবার আছে না পূরণ গতিকে 2 স্কয়ার লিখি দিম আৰু 3 to 3 থাকিব আৰু 5 দুটা আছে সো 5 স্কয়ার ওকে সো দিস ইজ দা আনসার ওকে নেক্সট আছে আমাৰ কি 3 নম্বৰ টু 1000 নেক্সট আছে 3 নম্বৰ 1000 1000 তো কেনে কৰিম ইয়াতে সেম 1000 কৰি দিলু সো এটু ইয়াতে সেম আই যাব এটা 0 বহি যাব নহয় 2 5 গুণ 10 আৰু দুটা 0 আছে দুটা 0 2 2 গুণ 4 আৰু 10 2 5 গুণ 10 এটা 0 থাকি যাব ইয়াতে হা अगेन 5 5 গুণ 25 এটা 0 अगेन 5 ৰব ইয়াতে মোৰ আৰু এটা সংখ্যা যাব কি জানে নে ইয়াতে কি ৰে নিয়ম আছে একেবাৰে তলৰ সংখ্যা দি আৰম্ভণি কৰিব সৰু সংখ্যা দি ঠিক আছে সো ইয়াতে চাওকচোন 500 গৈছে না আৰু এটো যেটো 2 দি যাব গতিকে সরি এটো আকো 2 দি যাব 2 2 গুণ 4 ঠিক আছে আৰু 10 থাকি গল 2 5 গুণ 10 এটা শূন্য আহি গল নহয় ইয়াৰ পিছত মই কি কৰিম আকো 2 দি কৰিম 2 গুণ 2 2 2 গুণ 4 2 5 গুণ 10 अगेन কি যাব আৰু 2 দি না যায় এবাৰ 3 দি কৰিম 3 দি না যায় এটো হয়নে 5 দিয়ে যাব ডাইরেক্ট ওকে সো 5 দি কইলো 5 5 2 গুণ 10 2 থাকি গল 25 5 5 গুণ 25 अगेन 5 দি যাব আর না যায় ঠিক আছে তো এতে মই কিমান পাইছো 2 3 বাৰ পূৰণ গৈছে আৰু 5 3 বাৰ ঠিক আছে তাৰ মানে 2 কিউব * 5 কিউব হ'ব হয়নে 2 3 বাৰ পূৰণ কৰিছো আৰু 5ক 3 বাৰ পূৰণ কৰিছো ওকে 2 কিউব * 5 কিউব 2 কিউব * 5 কিউব so this is the answer okay clear হৈছে কনসেপ্ট টু হা 2 কিউব 2 3 বাৰ পূৰণ হৈছে 5 3 বাৰ পূৰণ হৈছে গতিকে 2 কিউব * 5 কিউব ওকে নেক্সট আছে আমাৰ 2700 2700 4 নম্বৰটো চাও 2700 এটো কেনে কৰিম 2700 টো সেম হেনেকে লখাগু উলাম
এইটো 2 দি ফার্স্ট কৰিম ঠিক আছে 0 লাস্টত 0 আছে ইয়াতে গতিকে 2 দি তো যাবই হয়নে সো 2 গুণ 2 2 3 গুণ 6 2 5 গুণ 10 0 2 6 গুণ 12 2 7 গুণ 14 2 5 গুণ 10 আর যাবনে यस এবার 3 দি যাব হ্যাঁ 3 2 গুণ 6 3 2 গুণ 6 15 3 5 গুণ 15 আকৌ 3 7 বার যাব 21 3 5 গুণ 15 আকৌ 3 যাব 3 2 গুণ 6 3 5 গুণ 15 আর 3 দি না যায় গতিকে 5 5 গুণ 25 গতিকে ইয়াৰ জায়গাত কি লিখিম মই 2 আমাৰ 2 বার পূরণ হৈছে নেক্সট 3 আছে 1 2 3 3 বার পূরণ হৈছে হ্যাঁ নেক্সট 5 2 বার আছে 5 2 বার ঠিক আছে এটু কি মান লিখিম 2 স্কয়ার নহয় আৰু 3 কিউব আৰু 5 স্কয়ার so this is the answer very easy how আছে না বস্তুটো ওকে নেক্সট আছে আমাৰ 5 নম্বৰটো ওকে 5 নম্বৰটো চাওকচোন কি দিছে ইয়াতে 405 টু সেম প্ৰসেস লখাগুটো ওলাম হা এখিনি মই ৰাব কৰি দিও মই কেনে কৰিছো যদি আপোনালোকে বস্তুটো মই এতিয়া ৰাব কৰি দি আছো যদি বস্তু চাব খুজিছে আপোনালোকে ব্যাক কৰি আৰু চাব পাৰিব ভিডিওটো ঠিক আছে নেক্সট আছে 405 3 দি যাব 3 গুণ 3 3 3 গুণ 9 3 5 গুণ 15 নহয় নেক্সট 3 দি যাব নিটো 3 4 গুণ 12 হ্যাঁ যাব 3 5 গুণ 15 अगेन 3 गुण 3 3 5 गुण 15 नेक्स्ट 3 5 गुण আর না যায় ঠিক আছে সো 3 4 বার পূরণ যাব আর এটা 5 গতিকে ইয়াৰ উৎপাদকবিলা কি কি হ'ব 3 পূরণ 3 পূরণ 3 পূরণ 3 পূরণ 5 ওকে তার মানে 3 4 বার পূরণ হৈছে আৰু এটা 5 সো এটো কিমান হ'ব 3 টু দি পাৱাৰ 4 ইনটু 5 টু দি পাৱাৰ 1 5 একবার হৈছে না So 5 to the power 1 okay এটো হুসক কিয় লিখছো কাৰণ এতে তো একো নাই দ্যাট মিন্স এক আছে আৰু হুসকেৰ ওপৰত প্ৰকাশ কৰিব দিছে নেকি কিহত কৰিব দিছে হ্যাঁ ঘাতৰ পূৰণফল হিচাপে গতিকে এই কাৰণে 5 to 1 দিছো ওকে নিদিলেও কথা নাই ওকে বাট দিলে বেছি ভাল হ'ব হ্যাঁ নেক্সট আছে আমাৰ 6 নম্বৰটো 1600 টু সেম হেনেকে আগতে মই এলসিএম ইয়াৰ উলাই লওঁ ঠিক আছে নেক্সট চাওকচোন আপোনাৰ 1600 টু কি হ'ব 2 8 বারো যাব আর দুটো 0 হয়ে যাব अगेन 2 4 বারো যাব আর দুটো 0 2 2 দুগুণ 4 2 গুণ 2 আর দুটো 0 2 50 বারো যাব হয়নে अगेन 2 দুগুণ 4 2 5 গুণ 10 আর 5 5 গুণ 2 1 2 3 4 5 6 2 মোর 6 বার পূরণ করছে ঠিক আছে সো এটু কেনেকে লিখিম 2 পূরণ 2 পূরণ 2 পূরণ 1 2 3 4 5 6 আৰু 5 দুটা আছে হা যদি এটো কিমান হ'ব 1 2 3 4 5 6 পূৰণ 5 স্কয়াৰ so this is the answer okay 2 to the power 6 into 5 square 2 হুসক 6 পূৰণ 5 হুসক 2 okay this is the answer যদি 5 হুসক 1 বুলি দিব পাৰে নিদিলেও কথা নাই no problem okay বাকি নিদিলেও ঠিক আছে মই গুছাই দি যদি বেছি অড দেখা হৈছে মই গুছাবও পাৰো আৰু দিলেও মানে ভুল নহয় ওকে গতিকে ইয়াতে মই এটো প্ৰশ্ন ইয়াতে ফিনিশ কৰিলো ঠিক আছে কোশ্চেন নম্বৰ 5 টো ধুনিয়াকে লিখিলো মই সাইড দি দিও ঠিক আছে Question number 6 to চাওকচোন আপোনালোকে question 6 to কি কৰিব দিছে খালি বাকচত এই চিন বিলাক বহাব দিছে ঠিক আছে greater than smaller than equal মানে কোনো ডাঙৰ কোনটো হৰৰ সমান চিন এই তিনটা বস্তু দিব দিছে সো প্ৰথমটো আছে -5 হোল কিউব ঠিক আছে আৰু বক্স দিছে ওকে আৰু তাৰ পিছত দিছে 5 কিউব ইয়াতে চাওকচোন মাইনাস আছে নহয় আৰু ইয়াতে প্লাস আছে obviously প্লাস সংখ্যাটো ধনাত্মক সংখ্যাটো ডাঙৰ হ'ব ঋণাত্মক সংখ্যাটো কি হ'ব সৰু হ'ব সো চিনটো কোন ফালে যাব এনেকে যাব তাৰ মানে এটো সংখ্যা ডাঙৰ যোনটো সংখ্যা ডাঙৰ হ'ব তাৰ ফালে এটো চিন যাব ওকে নেক্সট 2 নম্বৰটো চাও
এইটো অংকে ডাঙৰ গতিকে চিনটো এনেকে আহিছে ওকে 2 নম্বৰটো কি দিছে -5 স্কয়াৰ -5 হোল স্কয়াৰ ওকে আৰু কি দিছে নো 5 স্কয়াৰ এতিয়া চাওকচোন যেহেতু মাইনাস আছে গতিকে এইটো সংখ্যা সৰু হ'ব লাগিছিল এইটো মতে কিন্তু ইয়াতে মই হোল স্কয়াৰ চাই আছো আৰু হুচকটো হোল স্কয়াৰ স্কয়াৰটো কি দুইটো এটা যুগ্ম সংখ্যা যুগ্ম হলে কি হয় মাইনাসটো নোহোৱা হৈ যায় সো এইটো মাইনাস নোহোৱা হৈ যাব হয়নে এইটো 5 স্কয়াৰ হৈ যাব 25 এইটো 5 স্কয়াৰ 25 দুটা সমান হৈ গল দ্যাট মিন্স ইয়াতে কি চিন আইব সমান চিন আইব ঠিক আছে বুজি পাইছে কথাটো মাইনাস আছে তথাপি এইটো সমান হল কাৰণ যদি হুচকটো যুগ্ম আৰু যুগ্ম থাকিলে মাইনাস চিনটো কি হৈ যায় নোহোৱা হৈ যায় ঋণাত্মকটো ধনাত্মক হৈ যায় সংখ্যাটো দুটা সমান হৈ গল গতিকে 5 স্কয়াৰ হৈছে ইকুয়াল সাইন হ'ব হয়নে সমান চিন হ'ব নেক্সট 3 নম্বৰটো চাও কি দিছে ইয়াতে -7 হোল টু দি পাৱাৰ 4 আৰু কি আছে নো 7 টু দি পাৱাৰ 4 ঠিক আছে ইয়াতে সেম চাওকচোন মাইনাস আছে হুচকটো যুগ্ম ইয়াতে মাইনাস নাই কিন্তু হুচকটো যুগ্ম মানে দুটা সংখ্যা একে হৈ গল কথাটো হৈছিলে নাই কাৰণ মাইনাস চিনটো ইয়াতে নোহোৱা হৈ যাব 7 টু দি পাৱাৰ 4 হ'ল ইয়াতে 7 টু দি পাৱাৰ 4 দ্যাট মিন্স হাতৰ হুচক 4 দুফালে সমান ওকে গতিকে সমান চিন হ'ব ক্লিয়াৰ নেক্সট আছে 4 নম্বৰটো কি দিছে নো -1 টু দি পাৱাৰ 15 -1 to the power 15 আৰু কি দিছে নো -1 to the power 10 -1 to the power 10 ওকে ইয়াতে চাওক এইটো 15 আছে এইটো অযুগ্ম সংখ্যা মাইনাস থাকি যাব এইটো হুচকটো যুগ্ম দ্যাট মিন্স মাইনাসটো নোহোৱা হৈ যাব ইয়াৰে মান কি হ'ব ইয়াৰে মান যেটো যুগ্ম গতিকে এইটো মাইনাস নোহোৱা হৈ যাব দ্যাট মিন্স এইটো হ'ব 1 এইটো হ'ব কিমান -1 হয়নে আৰু -1 আৰু 1 ৰ মাজত ডাঙৰ কোনটো আছে obviously এক to ডাঙৰ আছে so this will be greater বুজি পাইছে না হুচকটো যুগ্ম আছে গতিকে মাইনাস নোহোৱা হৈ যাব এইটো হল মান 1 একর জি হুচক দিয়ক আপোনাৰ আনসারটো একই হ'ব ইয়াতে 15 যদি হুচকটো আছে এইটো -1 থাকিব কাৰণ হুচকটো কি অযুগ্ম গতিকে -1 হ'ব এইটো ইয়াৰে মান হ'ব 1 আৰু 1 to ডাঙৰ হয় -1 তকৈ গতিকে হেকাৰণে চিনটো ইফালে যাব ওকে নেক্সট আছে আমাৰ 5 নম্বৰটো 5 নম্বৰটো কি দিছে নো -1 to the power 11 11 আৰু কি আছে নো 1 to the power কি 11 মানে একৰ হুচক 11 ইয়াতে চাওকচোন সংখ্যাটো হুচকটো চাওকচোন অযুগ্ম সংখ্যা হয় গতিকে এটো -1 হ'ব ইয়াৰ মান আৰু ইয়াৰে মান কি হ'ব +1 একৰ হুচক 11 তাৰ মানে ইয়াৰে মান একে হ'ব ইয়াৰে মান -1 হ'ব গতিকে ডাঙৰ কোনটো হ'ব আপোনাৰ মতে কওকচোন ডাঙৰ আমাৰ হ'ব কোনটো ধনাত্মক সংখ্যা ঠিক আছে গতিকে এইটোই ডাঙৰ হ'ব ঠিক আছে সমান নিদিব ইয়াতে মাইনাস চিন নোহোৱা হৈ নাচায় গতিকে সমান চিন কেতিয়াও ভুলতে নিদিব মাইনাস আছে না গতিকে এইটো সৰু হৈ যাব এইটো ডাঙৰ হৈ যাব ওকে নেক্সট 6 নম্বৰটো চাওকচোন কি দিছে 2 ৰ হুচক কিমান 7 ওকে 2 ৰ হুচক কিমান 7 আৰু 2 ৰ হুচক কিমান দিছে 6 2 ৰ হুচক 7 হলে এই সংখ্যাটো ডাঙৰ হ'ব এইটো সংখ্যা সৰু হ'ব হয়নে so this will be greater এইটো হ'ব ডাঙৰ ওকে এইটো ডাঙৰ হ'ব এইটো সৰু হ'ব ঠিক আছে না কোশ্চেন নম্বৰ 6 টো ইয়াতে গুটেখিনি কভাৰ হৈছে একবাৰতে ধুনিয়াকে লিখিলো বস্তুটো বুজি পাইছে নহয় ইয়াতে আৰু এটা কথা ক'ব খুজিছো মই যে গণিতৰ প্ৰশ্নটো মই দি আছো ঠিক আছে কিন্তু তাই লগত মই বেলেগ সাবজেক্টছৰ কোশ্চেন আনসাৰ প্ৰভাইড কৰিছো ক্লাস 7 ৰ যেনেকৈ হ আপোনাৰ হিন্দী ওকে এছএমএছ অসমীয়া ঠিক আছে তাৰ পিছত ইংৰাজী নহয় তাৰ পিছত কম্পিউটাৰ দিছো মই আইসিটি হা আৰু নেক্সট আপোনাৰ ডিজি সাবজেক্টছ আছে নহয় সোশ্যাল হওক সোশ্যাল সায়েন্স বিজ্ঞান সায়েন্স ইচ এন্ড এভরি সাবজেক্টৰ মই কোশ্চেন আনসাৰ প্ৰভাইড কৰিছো ক্লাস 7 ৰ লেসন ওয়াইজ হা গতিকে আপোনালোকে কি কৰিব জাস্ট এক্সাম জ্যোতি চেনেলটো যাব হা তাৰে তলত ক'ত যাব প্লেলিষ্ট আৰু প্লেলিষ্টত গৈ পেলে ক্লাস 7 ত যাব ঠিক আছে ক্লাস 7 তাতে সাবজেক্ট ওয়াইজ দি লাগে
নহয় যদি হিন্দীৰ লাগে হিন্দী চাব ক্লিক কৰিব অসমীয়া ইংৰাজী কম্পিউটাৰ সোশ্যাল সায়েন্স ইচ এন্ড এভৰি সাবজেক্টৰ মই কোৱেশ্চন আনসাৰ প্ৰভাইড কৰিছো ইন এছএমএছ মিডিয়াম ওকে গতিকে তাতে যাই পেলাই ধুনীয়াকৈ আপোনালোকে কোৱেশ্চন আনসাৰ কালেক্ট কৰিব পাৰিব আইসিটি ইংলিছ মিডিয়ামত দিছো মই বাকি সব অসমীয়াত দিছো আৰু হিন্দীটো হিন্দী ল্যাঙ্গুৱেজত থাকিব ওকে গতিকে ইয়াৰে পৰা আপোনালোকে কোৱেশ্চন আনসাৰ কালেক্ট কৰিব পাৰিব সো আপোনালোকে কোটো যাব নালাগে জাস্ট ইউ ভিজিট এক্সাম জ্যোতি চেনেল এন্ড জাস্ট কালেক্ট অল দ্য কোৱেশ্চন আনসাৰ্স ফ্ৰম হিয়াৰ ওকে সো আৰু এটা কথা ক'ব খুজিছো যে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম জ্যোতি চেনেলটো প্লিজ সাবস্ক্ৰাইব ইট ওকে আৰু যদি ভিডিওস কেইটা ভাল পাইছে নহয় যদি মোৰ পঢ়োৱা টেকনিক ভাল পাইছে আপোনালোকে বুজিব পাৰিছে যদি then please press the like button okay মই ফোর্স কৰা নাই কিন্তু বাৰে বাৰে কৈ আছো I am not forcing you to press the like button হা যদি ভাল পাইছে তেতিয়া প্ৰেছ কৰিব ঠিক আছে আৰু যিমান হ'ব পাৰে শেয়াৰ কৰিব ভিডিওস কেইটা নিজৰ ফ্ৰেণ্ডছৰ লগত ৰিলেটিভছৰ লগত ঠিক আছে ওকে এতিয়া আপোনালোকে কোৱেশ্চন নম্বৰ 6 টো লিখি লওক ধুনীয়াকৈ মই অলপ চাই দি দিম ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো চাম 6 নম্বৰটো কি কৈছে ইয়াতে সৰি 6 নম্বৰটো জাস্ট আমাৰ হৈছিল নহয় কোৱেশ্চন নম্বৰ 7 টো চাম ঠিক আছে কোৱেশ্চন নম্বৰ 7 ত চাওকচোন কি কৈছে ইয়াতে 2592 ঠিক আছে 2592 ইয়াক সূচকীয় ৰূপত প্ৰকাশ কৰিব দিছে সো ইয়াক ফাৰ্স্ট মই কি কৰিম লখাগু লাম 2592 ঠিক আছে সো 2592 দুই দি যাব 2 গুণ 2 2 গুণ 4 2 9 গুণ 18 2 6 গুণ 12 ঠিক আছে 2 6 গুণ 12 2 4 গুণ 8 2 8 গুণ 16 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 2 1 গুণ 2 2 6 গুণ 12 2 2 গুণ 4 2 8 গুণ 16 again 2 গুণ 2 এতিয়া তো আর না যায় একে 2 দি এবার 3 দি করিম হ্যাঁ 3 2 গুণ 6 3 7 গুণ 21 3 9 12 যাব 3 9 গুণ 27 again 3 3 গুণ আর না যায় ঠিক আছে সো ইয়াতে চাওকচোন 2 কিমান বার হইছে 1 2 3 4 5 ওইদিকে এটু কিমান হবনো 2 পূরণ 2 2 মই 5 বার পূরণ কৰিছো ঠিক আছে আৰু 1 2 3 4 3 4 বার পূরণ কৰিছো that means কি হব এটু 2 এর সূচক 5 হব পূরণ 3 এর সূচক কিমান হব 4 হ্যাঁ সো m এর মান এতে 2 পূরণ 3 যে দিছে m আর n এর জায়গা কি হব 5 আর 4 এতেকে m সমান কিমান হব 5 নহয় m সমান কিমান হব 5 আৰু n সমান হব 4 ঠিক আছে না ক্লিয়াৰ কথাটো ক্লিয়াৰ হৈছে ইয়াৰ জায়গাত n দিছে প্ৰশ্ন ইয়াৰ জায়গাত n দিছে সো মই কিমান পাইছো m এর জায়গাত 5 n এর জায়গাত 4 গতিকে m এর মান হল 5 n এর মান হল 4 ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চন নম্বৰ 8 টো চাই লওঁ ইতে চাওছো কোৱেশ্চন নম্বৰ 8 টো যে আছে 16875 ইয়াতে অলপ লখাগু লাব লাগিব চাওকচোন কেনেকৈ হ'ব 2 8 গুণ 16 নহয় কিন্তু 5 আছে 2 দিন আজায় ওকে 2 দিন নকৰো আমি 3 দি কৰিম 3 5 গুণ কিমান হ'ব 15 এক থাকি গল 18 3 9 গুণ 3 সরি 3 6 গুণ ঠিক আছে 3 6 গুণ কিমান হ'ব 18 ঠিক আছে अगेन 3 2 গুণ 6 3 5 গুণ 15 নেক্সট अगेन 3 যাব 3 গুণ 3 3 5 গুণ 15 3 4 গুণ 12 নহয় সরি এটু ইয়াতে আপনার 3 8 বার যাব হ্যাঁ 3 8 গুণ 24 নহয় 2 থাকি গল 22 3 7 গুণ 21 3 5 গুণ 15 ঠিক আছে আৰু 3 দি যাব নহয় সো 3 6 গুণ 18 3 2 গুণ 6 3 5 গুণ 15 আর এটু মোর 3 দি না যায় 5 দি যাব ঠিক আছে 5 গুণ 5 5 2 গুণ 10 5 5 গুণ 25 अगेन 5 2 গুণ 10 5 5 গুণ 25 ঠিক আছে अगेन 5 5 গুণ 25 এটু কিমান হবো 3 3 বারত যাব ঠিক আছে
So 3 into 3 into 3 আৰু 5 কিমানটা আছে 4টা আছে নহয় so 5ক 4 বাৰ পূৰণ কৰি দিম ঠিক আছে সমান কিমান হ'বনো 3 কিউব পূৰণ 5 to the power কি 4 এতেকে m ৰ মান কিমান হ'ব এতেকে m ৰ মান হ'ব 3 n ৰ মান হ'ব কিমান 4 ওকে 16875 যেটা উৎপাদক বিশ্লেষণ কৰিছো মানে এলসিএম উলাইছো মই 3 বাৰ পাইছো আৰু 5 উৎপাদক হিচাপে 4 বাৰ আছে গতিকে 4 বাৰ পূৰণ কৰিছো 3 কিউব হৈ গল আৰু এটো 5 to the power 4 মানে 5 ৰ সূচক 4 গতিকে এটো মান এটো m আছে কোশ্চেনত 3 ৰ সূচক m গতিকে m ৰ মান কিমান হৈ গল 3 আৰু 5 ৰ 4 টু n বুজাব n সমান 4 ঠিক আছে আৰু এটো কোশ্চেনৰ লগত মোৰ এটো 13.1 ক্লাস 7 হুসক আৰু ঘাতৰ এক্সাৰসাইজ টো ফিনিশ কৰিলো মই ইয়াতে যদি ভিডিওটো ধুনিয়াকে চাই লব প্ৰতিটো কোশ্চেনছ যদি বুজি পোৱা নাই ভিডিওটো বেক কৰি চাব আৰু তোমালোকে বুজাৰ চেষ্টা কৰিব ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম টিপ চেনেলটো প্লিজ সাবস্ক্ৰাইব ঠিক আছে এন্ড থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ